যি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিমাকুছী আঞ্চলিক সমিতি আছাৰ কাৰ্যালয়ত ডিমাকুছী আঞ্চলিক সমিতিৰ যিখন নেকি পুৰণি সমিতি আছিল সেই পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হ'ল আৰু 31 জনীয়া এটা শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু এই 31 জনীয়া আঞ্চলিক সমিতিৰ সভাপতি হিচাপে আঞ্জৰানুছ খালকক ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু জেনেৰেল সেক্ৰেটাৰী হিচাপে নাথনিয়েল ছয়ক জেনেৰেল সেক্ৰেটাৰী হিচাপে দায়িত্ব অৰ্পণ কৰি 31 জনীয়া শক্তিশালী ডিমাকুছী আঞ্চলিক সমিতি গঠন কৰা হয়। আমাৰ আস্থা আৰু বিশ্বাস আছে এই ডিমাকুছী আঞ্চলিক সমিতিয়ে এই নতুন যিখন সমিতি গঠন হ'ল এই সমিতিয়ে এটা উদ্যম মন লৈ আদিবাসী জনগোষ্ঠীৰ হকে তেওঁলোক কাম কাজ কৰি যাব আৰু আদিবাসী জনগোষ্ঠীৰ যিমান সমস্যাবিলাক আছে এই অঞ্চলত সেই সমস্যাবিলাকৰ ক্ষেত্ৰত তেখেতসকলে মাত মাতিব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু আমি ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা এই নৱগঠিত ডিমাকুছী আঞ্চলিক সমিতিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে প্ৰতিগৰাকী সদস্যক দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আমি আশাবাদী এই আঞ্চলিক সমিতিৰ জৰিয়তে এই অঞ্চলৰ যিমানখিনি জাতি জনগোষ্ঠীৰ লোক আছে জাতি জনগোষ্ঠীৰ যিখিনি জাতীয় দল সংগঠন আছে এই দল সংগঠনৰ সৈতে হাতত হাত ধৰি কান্ধত কান্ধ মিলাই তেখেতসকলে কাম কৰি যাব বুলি আমি আশাবাদী আৰু আমি এই নতুন কমিটিক আমি সম্পূৰ্ণ কৰ্তৃত্ব আমি প্ৰদান কৰিছোঁ। তেখেতসকলে এতিয়া নিয়াৰিকৈ কাম কাজসমূহ কৰি যাব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা আছে ছাত্ৰ ছাত্ৰীৰ হকে তেখেতসকলে কাম কৰি যাব বুলি আমি ভাবিছোঁ কাৰণ সাম্প্ৰতিক সময়ত আমি দেখিবলৈ পাইছোঁ আদিবাসী ছাত্ৰ ছাত্ৰী কিছুমান ধ্বংসৰ মুখৰ পৰিৱেশত তেখেতসকলে সৃষ্টি হৈছে কাৰণ আজি আমি দেখিবলৈ পাইছোঁ মোবাইলৰ যুগত সাংঘাতিক ধৰণৰ সৰু সৰু ল'ৰা ছোৱালী মোবাইলৰ পৰা বহুত বেয়া হৈছে যাৰ ফলস্বৰূপে এই ডিমাকুছী অঞ্চলত যাতে এই ল'ৰা ছোৱালীৰ ওপৰত যাতে ডিমাকুছী আঞ্চলিক সমিতি আছে যাতে চকু দিয়ে আৰু শৈক্ষিক দিশত ভাল ভাল কাম যাতে কৰি যায় তাৰ কাৰণে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু লগতে অহা 2025ত যিহেতুকে ডিমাকুছী অঞ্চলতে আদিবাসী মহাসভা অনুষ্ঠিত হ'বলৈ গৈ আছে এতিয়া যদিও ঠাইডোখৰ আমি নিৰ্ধাৰণ কৰিব পৰা নাই বা দিন তাৰিখ আমি ধাৰ্য কৰিব পৰা নাই হয়তো কম দিনৰ ভিতৰত হয়তো মহাসভাৰ দিন তাৰিখ যিহেতু ধাৰ্য হ'ব আৰু সেই হিচাপত ডিমাকুছী আঞ্চলিকৰ বলিষ্ঠ তেখেতসকলে পদক্ষেপ এটা থাকিব তেখেতসকলে হয়তো উদ্যম মনেৰে কাম কাজ কৰিব লাগিব সেইকাৰণে আমি এই নতুন কমিটিখন আজি ফৰ্ম কৰিলোঁ আৰু ইতিমধ্যে নাথিনিয়েল যিগৰাকী ছয় সাধাৰণ সম্পাদক হিচাপে যিহেতু নিৰ্বাচিত হৈছে তেখেতে ইয়াৰ আগতে গডউইন হেমব্ৰমৰ সৈতে কাম কাজ যিহেতু কৰি আছিল তেখেতে তাতে অসন্তুষ্টি হৈ আজি প্ৰদীপ নাগ ডাঙৰীয়াৰ গোটত তেওঁ যিহেতুকে যোগদান কৰিছে আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক হিচাপে তেখেতক নিৰ্বাচিত হৈছে আৰু তেখেতক আমি আস্থা আৰু বিশ্বাস হিচাপে ৰাখিছোঁ আৰু আন্তৰিক আদৰণি জনাইছোঁ তেখেতে হয়তো এই অঞ্চলৰ জাতিৰ হকে ভালদৰে কাম কাজ কৰি যাব বুলি আমি আশাবাদী। দীঘলীয়া হ'ল আৰু আঞ্চলিক হৈ আপোনালোকক জনাব বিচাৰিছোঁ যে যোৱা 6-7 বছৰ ধৰি মই আৰু মোৰ লগত 3-4জন আছে বিষয়ববীয়া আমি গল্ডেন হেমব্ৰম গোটত কাম কৰি আছিলোঁ আৰু কাম কাজবোৰ চলাই গৈ আছিলোঁ। আজি বিশেষ কাৰণত আমি প্ৰদীপ নাগ গোটত যোগদান কৰিলোঁ আৰু ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ ৰাইজৰ কাৰণে ৰাইজৰ স্বাৰ্থত কাম কৰি যাম বুলি আপোনালোকক কথা দিলোঁ। চহৰ পাৰাই বিনোদ নাগ বাচিল ধান বসন্ত তুৰা পিংকি চাউরিয়া অমৃতা চামরা রিভা পূর্তি और हमनी के माजे हमनी के शिक्षा संपादिका अनिता मिंज उपदेष्टा मंडली में है हमनी के सर्वश्री मंगल बास्के रामिया सोबर सुभाष सोबर और रमेश सोबर हमनी के प्राक्तन संपादक तो ये रहे हमनी के नवनिर्वाचित समिति के पदवी तो हमनी के नवनिर्वाचित पदवी के ऊपरे कार कोनो आपत्ति नहीं है और माजे सामने के नवनिर्वाचित समिति एग्जीक्यूटिव वॉइस के बिलाके फुलफिल करबेन बागरा पद नहीं के 2-3 ठो पाइछे प्रसारक संपादक एकटू
कौन है सर हम लोग जीवित रहे आदमी का सपोर्ट लगा और पब्लिक यदि आंसू कम्युनिटी सपोर्ट नहीं करवाए और इको सिचुएशन हो जाएगी राइस के माने सपोर्ट को लगी राइस के दान बरोबर लगी सहाय सहयोगिता लगी किसान इंटेलेक्चुअल पर्सन मान के दिहा परामर्श लगी वही सब सभी काम करते कारण प्रेसिडेंट सेक्रेटरी बेलेग के परामर्श को लेकर वो रास्ता में जाए लगे इच्छा मतलब जाऊँ मैं भूल कर मैं नहीं जब जाए बस हटा के तुम मैं आइडिया दिले को जे ऐसे আমি কার্যসূচী লেগে যাচ্ছি ভালো না বেয়া তো ভালো দিশাই করবেন বেয়া দিশাই করবেন ভালো হই কি না বুঝিস তোমার